মানে গোটেই অসমবাসীক মই ধন্যবাদ দিছোঁ মোক চাপোৰ্ট দিয়াৰ কাৰণে, মোক মানে সমৰ্থন দিয়াৰ কাৰণে। গতিকে অসমবাসীৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ থাকিবলগীয়া প্ৰায় 24 ঘণ্টা থাকিবলগীয়া হ'ল লকাপত। আজি প্ৰথম এক্সপেৰিয়েঞ্চ চাগে আপোনাৰ? লকাপত নাই থানাত আপুনি থাকিবলগীয়া হ'ল, মানে কেনেকুৱা ধৰণৰ অভিজ্ঞতা? তেওঁলোকক মই সহযোগ কৰিছোঁ, তেওঁলোকে ডিউটি কৰিছে। হয় হয়, আপুনি ভাবেনি আপোনাৰ ভুল হৈছে বুলি? অকণমান চাগে হৈছিলে শব্দকেইটাৰ কাৰণে, কিন্তু বিষয়বস্তুটোৰ কাৰণে মই ভুল হোৱা বুলি মই কেতিয়াও স্বীকাৰ নকৰোঁ। হয় হয়, প্ৰথম অৱস্থাত আপোনাৰ আৰক্ষীয়ে বিচাৰি থাকিবলগীয়া হৈছিলে, মোবাইল চুইচ অফ কৰি আছিলে? নাই বিচৰা নাই, মই নিজে আহিছোঁ ইয়াতে। সহযোগ কৰিছে আপুনি? নিজে আহিছোঁ, যোৱাকালি মই নিজে আহিছোঁ, মোৰ গাড়ী থানাৰ ফ্ৰণ্টত ৰখা আছিল। হয় হয়, ফোন কৰি মাতিছিলে, মই ইয়াত আহিছোঁ বাছ। আসাম আৰ্টিষ্ট ফেটাৰ্নিটিৰ পৰা এখন এফআইআৰ লজ হৈছিলে। ইতিমধ্যে নামৰ যুৱকজনে ফেচবুকত মানে আৰ্টিষ্টসকলৰ বিষয়ে এটা মন্তব্য দিয়া বুলি তেওঁলোকে আমাৰ ডিছপুট 261 বুলি তেওঁলোকে এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু যোৱাকালি দুটা ফুটপথৰ কাৰণে আটক কৰা হৈছে। বৰ্তমান তেওঁৰ এৰেষ্ট হোৱাৰ সম্ভাৱনা আছেনে? তেওঁ যাব লাগিব? কি ধৰণৰ ছেকশ্যন সন্নিৱিষ্ট হৈছে? দুটা ছেকশ্যন হেৰি হৈছে, গোটেইখিনি নটিচেবল হয়। আমি নটিচ চাৰ্ভ কৰিম আৰু 25 তাৰিখে তেখেতক ব্লাডবেল মাতিছে। তেওঁৰ বিৰুদ্ধে যিবিলাক আপোনাৰ ধাৰা সন্নিৱিষ্ট হৈছে, এই গোচৰবিলাকত ধৰি লওক জেলত কটাব লাগিব নেকি তেওঁ? সেইটো পিছৰ পৰ্যায়, বৰ্তমান নটিচেবল হয় গোটেইখিনি। আমি নটিচ চাৰ্ভ কৰিম, নটিচত যাব লাগিব। মানে গোটেই অসমবাসীক মই ধন্যবাদ দিছোঁ মোক চাপোৰ্ট দিয়াৰ কাৰণে, মোক মানে সমৰ্থন দিয়াৰ কাৰণে। গতিকে অসমবাসীৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ থাকিবলগীয়া প্ৰায় 24 ঘণ্টা থাকিবলগীয়া হ'ল লকাপত। আজি প্ৰথম এক্সপেৰিয়েঞ্চ চাগে আপোনাৰ? লকাপত নাই থানাত আপুনি থাকিবলগীয়া হ'ল, মানে কেনেকুৱা ধৰণৰ অভিজ্ঞতা? তেওঁলোকক মই সহযোগ কৰিছোঁ, তেওঁলোকে ডিউটি কৰিছে। হয় হয়, আপুনি ভাবেনি আপোনাৰ ভুল হৈছে বুলি? অকণমান চাগে হৈছিলে শব্দকেইটাৰ কাৰণে, কিন্তু বিষয়বস্তুটোৰ কাৰণে মই ভুল হোৱা বুলি মই কেতিয়াও স্বীকাৰ নকৰোঁ। হয় হয়, প্ৰথম অৱস্থাত আপোনাৰ আৰক্ষীয়ে বিচাৰি থাকিবলগীয়া হৈছিলে, মোবাইল চুইচ অফ কৰি আছিলে? নাই বিচৰা নাই, মই নিজে আহিছোঁ ইয়াতে। সহযোগ কৰিছে আপুনি? নিজে আহিছোঁ, যোৱাকালি মই নিজে আহিছোঁ, মোৰ গাড়ী থানাৰ ফ্ৰণ্টত ৰখা আছিল। হয় হয়, ফোন কৰি মাতিছিলে, মই ইয়াত আহিছোঁ বাছ।